হেল্ল' দোস্ত, এইটো চাওক আমাৰ 40 ফিটীয়া এণ্টেনাৰ ইয়াতে একেলগতে এটেচ লেট্ৰিন বাথৰুম আছে। চাওক ইয়াতে আপোনাৰ গিজাৰ ফিটিং হ'ব। ঠিক আছে, এইটো চাওক কমতটো এইটো আপোনালোকে জানেই চাৱাৰ এইটো এডজাষ্টমেণ্ট লেট্ৰিন বাথৰুমত গৰম হ'লে বাহিৰলৈ গৰম হাৱাটো উলিয়াই দিয়া। ঠিক আছে, এইটো আপোনালোকে চাওক কি সুন্দৰকৈ বনাই দিয়া হৈছে, চাইছে নহয়? এইটো চাওক, মই আপোনালোকক সম্পূৰ্ণ দেখাই দিছোঁ। ঠিক আছে, এইটো চালে এইটো ইয়াতে গিজাৰ ফিটিং হ'ব। ঠিক আছে, গৰম পানী আৰু ঠাণ্ডা পানী হোৱাটো। ঠিক আছে, এখন মেইন চুইচ বৰ্ড, তাৰপৰা মই আপোনাৰ ষ্টাফ ৰুমলৈ সোমাই গৈছোঁ। ঠিক আছে, ইয়াত ষ্টাফ ইয়াত এজন হ'ব। আমি মেট চেট লগাই দিছোঁ, সম্পূৰ্ণ মেট লগাই দিছোঁ। ইয়াত এজন হ'ব, ইয়াত চাওক মেট ইয়াতো লগাই দিছোঁ। প্লাছ এইপিনে এজন হ'ব, ইয়াতো মেট লগাই দিয়া হৈছে। প্লাছ ইয়াত এজন হ'ব, ইয়াতো মেট লগাই দিয়া হৈছে। প্লাছ আপোনাৰ ইয়াত এজন হ'ব, ইয়াতো মেট লগাই দিয়া হৈছে। প্লাছ আপোনাৰ ইয়াত এজন হ'ব, ইয়াতো মেট লগাই দিয়া হৈছে। ঠিক আছে, আমি এচিটোও ফিটিং কৰি দিছোঁ। চাওক ইয়াত এচিটোও ফিটিং কৰি দিয়া হৈছে। ঠিক আছে, প্লাছ খিৰিকীত পৰ্দা লগাই দিয়া হৈছে। এইপিনে এখন, তলত এখন, তাৰ অপৰজিটত এখন আপোনালোকে চাব পাৰে, ইয়াৰ অপৰজিটত এখন, তাৰ তলত এখন। ঠিক আছে, বহুত ডাঙৰকৈ এটা আলমাৰি আমি বনাই দিছোঁ, ইয়াত লগাই দিছোঁ। ঠিক আছে, এইটো ডাঙৰকৈ এটা আলমাৰা লগাই দিছোঁ। ঠিক আছে, আপোনালোকে চাব পাৰে, এইটো বহুত ডাঙৰকৈ এটা আলমাৰা দি দিছোঁ। আলমাৰাৰ অপজিটত আপোনালোকে চাব পাৰে টেবুল আলমাৰা এটা দি দিছোঁ। ঠিক আছে, এইটো হৈ গ'ল টেবুল আলমাৰা। ঠিক আছে, টেবুল আলমাৰাৰ ওপৰত চাব পাৰে আপোনালোকে ইয়াত খিৰিকীৰ পৰ্দা লগাই দিছোঁ। ঠিক আছে, ফেনৰ কাৰণে সেই বেড ওপৰত চাওক আপোনালোকে আমি ফেনৰ কাৰণে হুক লগাই দিছোঁ, ৱাল ফেনৰ কাৰণে। ঠিক আছে, প্ৰত্যেকখন বেডতে ৱাল ফেনৰ হুক লগাই দিছোঁ। ঠিক আছে, আমি ৱাল ফেনখন ফল্ডিং যাব। প্লাছ ইয়াত এক্সট্ৰাকৈ আমি বক্স বনাই দিছোঁ। চাওক এইটো হৈ গ'ল বক্স। ঠিক আছে, বক্সৰ লকটো খুলি আছোঁ মই, আপোনালোকে চাব পাৰে ইয়াত বক্স। এইটো চাওক, এইটো এটা বক্স। ঠিক আছে, আমি এনেকৈ 6খন বেডিঙত আপোনাৰ 6টা বক্স বনাই দিছোঁ। ঠিক আছে, ইয়াতে লক কৰিব। নিজৰ বেডত হোৱা মানুহৰ নিজৰ এটা বক্স হ'ব, তেওঁ নিজৰ বস্তু পাতি থ'বৰ কাৰণে। ইয়াত এইটো দেখিলে আপোনালোকে, তাৰ আগত এইটো এটা চাওক, তাৰ আগত এইটো এটা চাওক, তাৰ আগত সেইটো এটা চাওক, তাৰ অপজিটত এইটো এটা চাওক, তাৰ অপজিটত এইটো এটা চাওক। ঠিক আছে, আজি ব্লগটো ইমানটোৱে। ধন্যবাদ।